গান শুনিম কিন্তু দেই মুডত আছে নে গান শুনোৱাৰ গিটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছো আপোনাক গাবলৈ সহযাত্ৰীসকলেও অকমান ধুনীয়াকে বহি শুনকচোন জুবিন দা আমাক কি শুনায় এইটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ চিলা এলবামটোত মই 12টা গান কৰিছোঁ টোটেল বাহ ছটামান ৰিলিজ হৈছে ছটামান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ'বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এইটো একদম নতুন গান এইটো মই হস্পিটেলত বনোৱা গান 4-5টা গান বনাইছিলোঁ হস্পিটেলত এতিয়া বম্বেত আছিলোঁ মানে আপুনি যেতিয়া হস্পিটেলত আছিলে মইতো 3 মাহ থাকিলোঁ ন হস্পিটেলত আগৰ পৰা বেমাৰ হ'লে তেতিয়াও সৃষ্টি মানে তেতিয়া মই চব পাহৰি গৈছিলোঁ কিন্তু গান বনাবলৈ পৰা নাছিলোঁ কাৰণ আপুনি গানৰ মানুহ আমি শুনিম সেইটো ন যাত্ৰা পাৰ্টি ৰেডি অকণ পুৰণা ষ্টাইলৰ গান ভাল লাগিব সেইকাৰণে মই ভিডিঅ'টো মানে দীপালী বাইদেউ আৰু নীলপৱন বৰ্মনক লৈ এটা ভাবি আছোঁ এটা কিবা এটা কৰিম তেওঁলোকক ট্ৰিবিউট কৰি তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে উটি বাহি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে উটি বাহি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেলি হৈ গৈছো মাই গড মই ইমান ধুনীয়া সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে সেইটো মই লৈ আহিলোঁ মানে মোৰ হস্পিটেলত থাকোঁতে একো কথা মনত নাই কাৰোক চিনি নাপাওঁ তেনেকুৱা হৈ গৈছিলে অলমষ্ট গজিনি খালি মোৰ মেনেজাৰ সিদ্ধাৰ্থক ক'লোঁ মোৰ ঘৰত হাৰমনিয়াম এটা আছে লৈ আহে আৰু মোক ধৰি থাকিব লাগে ওলাই লোৱাৰ মাৰ মই এট্ৰপি বুলি কয় এইটো বুঢ়া বয়সত হয় মোৰ সোনকালে হৈছে তাৰপিছত তাৰ হাৰমনিয়ামটো আনি দিলে সেইদিনা বহি পেলাই 4টা গান কৰিলোঁ কৰি গৰিমা ৰেকৰ্ড কৰি আছে তাৰপিছত মই কৈ আছোঁ যে এইটো গান শেখৰক পঠা এটা গান পাপুক পঠাইছোঁ এটা গান আৰু কাৰোবাক পঠাইছোঁ চ' সেইধৰণে ভগাই দিলোঁ গানকেইটা তাৰপিছত গানকেইটা ৰেডি হ'ল তাৰপিছত এতিয়া মিক্সিং চিক্সিং হৈ গ'ল বাৰু খালি মানে ভিডিঅ'কেইটা কৰিব লাগিব অলপ গৰমটো কমিলে ইমান আবেদন আছে গানটোত ইমান ধুনীয়া সেইকাৰণে ভিডিঅ' কনচেপ্টটো মই তেনেকৈ ভাবিছোঁ পুৰণা মই স্পীচলেছ হৈছোঁ আৰু মই বেছি আজি একো ক'ব পৰা নাই অকল আজি জুবিন দাৰ পৰা শুনিম আপোনাৰ মানে ভাল লগা গানবিলাক ভাল লগাৰ কাৰণবোৰ আপুনি কি বুলি ভাবে এটাতো উচ্চাৰণ সেইটো মানে মই উচ্চাৰণটো ভালকৈ কৈছোঁ নে শব্দটো উচ্চাৰণে উচ্চাৰণ উচ্চাৰণ সেইটো এটা কাৰণ হয় সেইটো আমি জানোৱেই সেইটো টানি একদম হৃদয়ত চুই যায় তাত আৰু বেলেগ কি কি কাৰণ বুলি ভাবিব পাৰে আপোনাৰ গান ভাল পোৱা সেইটো সৰুতে দেউতাই শিকালে মানে ডিকশ্যনটো দেউতা ইংলিছৰ মানুহ উৰ্দুও জানে সংস্কৃত পঢ়ে চ' মোক গোটেই সভা লেচন দি দিলে একেলগে সংস্কৃতো পঢ়াইছে উৰ্দুও শিকালে অলপ হিন্দীটো বাৰু শিকিছোৱে ইংলিছ দেউতাই সদায় কয় যে যিটো ভাষা কওঁ সেইটো তেনেকৈ কবি বেয়া নহয় যাতে শুনিবলৈ বেংগলী চব সেইধৰণে সেই মোৰ ৰিক্ৰিয়েশ্যনটো তেনেকৈ হ'ল দেউতাৰ ফালৰ পৰা ঘৰত কিন্তু ক'লেও কোনোবাই ক'লেও নিজৰ যদি সেই অনুৰাগটো নাথাকে ভাষাটোৰ প্ৰতি
আপোনাৰ এক্সাৰচাইজ এটা নিজৰ ফালৰ পৰা যদি নাথাকে তেতিয়াতো শিকাৰ নহ'ব। স্পৃহাটো থাকিব অঁ, লাগিব, অঁ, অঁ, থাকিব লাগিব। স্পৃহাটো। চ' সেইটো আছিলে চাগে সৰুৰ পৰা আৰু এতিয়াও আছে, শিকিয়ে আছোঁ এইটো। চ' সেইটো এটা কাৰণ বুলি ভাবোঁ। আৰু মোৰ মেলোডি লাইনবিলাক অলপ বেলেগ, অন্যৰ লগত নিমিলে চব। সেইটো কাৰণে চাগে মই ওলাই আহিলোঁ এনেকৈ। আৰু প্ৰত্যেক দিনাই নতুন কিবা এটা কৰিবলৈ চেষ্টা এটা থাকে মানে মনত। আপোনাৰ গানবোৰ শুনিলে আপোনাৰ গান শুনি আমাৰ কিবা এটা সৃষ্টি হয়, সেইটো বৰ ডাঙৰ কথা। আৰু